আসসালামু আলাইকুম। আজি মই বনাব লৈছোঁ গমৰ লাডু। গমৰ লাডু মই এইবাৰ মেৰিগ'ল্ড বিস্কুট দি বনাম। তাৰ কাৰণে কি কি বস্তু লাগিব সকলোখিনি মই ৰেডি কৰি লৈছোঁ। প্ৰথমতে মেইন বস্তুটো হৈছে মেৰিগ'ল্ড বিস্কুট, চেনি, এয়া গম, এডোখৰ ডাব নাৰিকল, আলমণ্ড থাকিলে দিব পৰা। আজি আলমণ্ড নাই মোৰ ওচৰত, কাজুও নাই, অকলে পিষ্টা আছিলে, পিষ্টা লৈ লৈছোঁ আৰু ঘি। ঈদৰ নাস্তা প্ৰথম বনাম, গমৰ লাডুৰ পৰা আৰম্ভ কৰি দিম আৰু আজি। এয়া এতিয়া মই গোটেইকেইটা বস্তু লৈ লৈছোঁ। এতিয়া মই পিষ্টাখিনি বাকলি গুচাই ধুনীয়াকৈ কাটি ল'ম আৰু ডাব নাৰিকলটোও কাটি ল'ম। পিষ্টাখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু ডাব নাৰিকলো ধুনীয়াকৈ মই সৰু সৰুকৈ কাটি লৈছোঁ। এয়া চেনিখিনি মিক্সিত মাৰি লওঁগৈ। প্ৰথমতে মেৰিগ'ল্ডখিনি এতিয়া মই মিক্সিত গুড়ি কৰি লওঁ। বিস্কুটখিনি গুড়ি কৰি লোৱা হৈ গ'ল। ভিটা মেৰিগ'ল্ড মই 2 পেকেট ল'লোঁ আৰু ইয়াৰ মই 1.5 বাটি চেনি দিম। 2 পেকেট ভিটা মেৰিগ'ল্ড বিস্কুট আৰু এই বাতিটোৱে 1.5 বাটি চেনি। চেনিখিনিও গুড়ি কৰি ল'লোঁ। ড্ৰাই ফ্ৰুটছখিনি অকণমান মই গাই ঘিউত ভাজি ল'ম। অকণমান ঘিউ দিলোঁ, তাতে মই এইখিনি দি দিছোঁ। কম জুইত ভাজিছোঁ, মচমচীয়া হোৱাকৈ ভাজিম। এইখিনি ৰঙচুৱা হোৱাকৈ ভাজি ল'লোঁ। কাঢ়ি ল'ম আৰু অকণমান ঘিউ লৈ লৈছোঁ। ঘিউখিনি গৰম হোৱাৰ পাছতে অলপমান গমো মই ভাজি লৈছোঁ। গমবিলাক ভাজিলে ফুলি যায়। অকণমান ঘিউত ভাজিছোঁ, ইয়াতে দি দিছোঁ। এতিয়া মই অলপমান ঘিউ গৰম কৰি ল'ম। লাডুটো এনেকুৱা গাই ঘিউতে বনাব লাগে, তেতিয়া বেছি সোৱাদ হয় খাবলৈ। এতিয়া অলপমান মই গৰম কৰি ল'ম, চামুচেৰে উলিয়াই লওঁ। ঘিউখিনি পূৰা গৰম হ'বলৈ দিছোঁ। এইখিনিতে ভালদৰে মই মিক্স কৰি লওঁ। গোটেইখিনি ধুনীয়াকৈ হাতেৰে মই মিহলাই ল'লোঁ। এতিয়া গৰম কৰি ৰখা ঘিউখিনি মই দি দিম। আন্দাজমতে ঘিউ দি থাকিব লাগিব, যদি কম হয় আকৌ মই দি ল'ব পাৰিম। গৰম কৰি ৰখা ঘিউখিনিৰে মই ধুনীয়াকৈ গোটেইখিনি মিলাই ল'লোঁ। ইয়াত আৰু ঘিউ দিব লাগিব, কম হৈছে। প্ৰথমতে যিখিনি ঘিউ দিওঁ সেইখিনি পূৰা গৰম কৰি ল'ব লাগে, তেতিয়া চেনি আঠা হওঁতে সহজ হয়। তাৰপাছত মুঠিটো নোৰোৱালৈকে লাডুটো হাতত নৰখালৈকে ঘিউ আন্দাজমতে দি থাকিব লাগিব। একেবাৰে ঘিউ দিলে ঢিলা হৈ যাব পাৰে, সেইটো কাৰণে কম কমকৈ এইদৰে দি লাডু বনাই ল'ব। মোৰ এতিয়া ঘিউখিনি ধুনীয়া পাৰফেক্ট হৈ গ'ল। এতিয়া মই এটা এটাকৈ লাডু বনাই আছোঁ। গমৰ লাডুখিনি বনাই ৰেডি হৈ গ'ল। বনাবলৈ একেবাৰে সহজ, দেখা পালে আপোনালোকে। ঈদৰ আগতে ৰেচিপিটো দি দিছোঁ, যদি ইচ্ছা কৰে বনাব পাৰে। বহুত টেষ্টি হয় খাবলৈ। বনাই থাকোঁতে বেটা আৰু বেটীয়ে দুটা খায়েই দিলে, 4টা গ'লেই। ৰেচিপিটো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব ধুনীয়াকৈ এটা। আন এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম। বাই বাই।